ৰাতিপুৱা 8 বজাত বিদ্যালয়ৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় মৰিগাঁও জিলাৰ বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজা জয়ন্তী সমাৰোহৰ। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি বিদ্যালয়খনৰ পতাকা উত্তোলন কৰি পৰিচালনা কমিটিৰ সভাপতি আনোৱাৰ ৰহমানে ইয়াৰ পিছতে 8:30 77গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা 77খন পতাকা উত্তোলন কৰা হয়। 77খন পতাকা উত্তোলন কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে লাহৰীঘাট বিধানসভাৰ বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজাৰ, বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আব্দুল কুদ্দুছ, প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান শদিয়া জিলাত কৰ্মৰত মীন বিষয়া আবদিদাৰ হুছেইন ছিদ্দিকী, প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান ওদালগুৰি জিলাত ৰাজহ চক্ৰ বিষয়া হিচাপে নিয়োজিত মদিৰা বেগম, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইব্ৰাহিম আলী, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰফিকুল ইছলাম, যুৱ নেতা মেহবুব মুক্তাৰ, প্ৰতিদিন টাইমত কৰ্মৰত ৱাহিদুৰ ৰহমান লগতে বহুতো গণ্যমান্য ব্যক্তি। অহা 22 আৰু 23 তাৰিখলৈকে চলিব মহাৰজা জয়ন্তীৰ কাৰ্যসূচী। তোমাৰ কষ্ট তুমি লোৱা নিজৰ